আৰু মাত্ৰ 6 দিন আৰু 6 দিন পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে এই মুহূৰ্তত নোটিছ জাৰি কৰা হৈছে কান্দোনত ভাগি পৰিছে বিশেষ সম্প্ৰদায়ৰ শ শ লোক আমাক মামাই নবচালে আমাক কোনে বচাব বুলি কৈ তেওঁলোকে কান্দি উঠিছে তেওঁলোকে কৈছে যে বাছি বাছি আমাকে কিয় নোটিছ জাৰি কৰা হৈছে আমি ইয়াৰ পৰা কলৈ যাম আমি 25 বছৰ ধৰি ইয়াতে আছো গতিকে আমাৰ কিবা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক আমাৰ ঘৰটো নাভাঙিব বুলি কৈ কান্দি উঠিছে এই লোকসকল গুৱাহাটী মহানগৰীত এবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে নামনি অসমৰ উচ্ছেদৰ দৃশ্যাংশ আমি দেখুৱালো উজনি অসমৰ উচ্ছেদৰ দৃশ্যাংশ আমি দেখুৱালো উত্তৰ পাৰৰ উচ্ছেদ আমি দেখুৱালো আমি মধ্য অসমৰ উচ্ছেদৰ খবৰ দি আছো আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ উচ্ছেদ হ'বলৈ গৈ আছে আৰু মাত্ৰ 6টা দিন এই 6টা দিনৰ পাছতে মহানগৰীত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব তাৰ বাবে শ শ বুলডোজাৰ হাজু কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী আৰু কেইবা হাজাৰ লোকক ইতিমধ্যে দিয়া হৈছে নোটিছ তেওঁলোকে নোটিছ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে কিহতিয়া বিগ ব্ৰেকিং নিউজ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো আৰু মাত্ৰ 6টা দিনৰ পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গাৰো বস্তি নেপালী বস্তুকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে নোটিছ জাৰি কৰা হৈছে কান্দোনত ভাগি পৰিছে বিশেষ সম্প্ৰদায়ৰ শ শ লোক তেওঁলোকে কৈছে আমাক মামাই ৰক্ষা নকৰিলে কোনে কৰিব এনেকৈ কান্দি উঠিছে লোকসকল বন বিভাগে এতিয়া ঘৰে ঘৰে জাৰি কৰিছে উচ্ছেদৰ জাননী পোৱাৰ লগে লগে এতিয়া কান্দি উঠিছে পৰিয়ালকেইটা মহানগৰীৰ কালাপানীৰ শ শ মুছলমান পৰিয়ালত হাহাকাৰ লাগিছে 25 বছৰৰ পৰা তেওঁলোক তাতেই আছে বুলি উল্লেখ কৰিছে কালাপানীৰ গাৰো বস্তিত গৰিয়া মুছলমানৰ মাজত এই মুহূৰ্তত হাহাকাৰ লাগিছে তেওঁলোকক উচ্ছেদৰ জাননী দিয়া হৈছে 25 বছৰ ধৰি বসবাস কৰা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হ'ল জাননী তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছে সময়ত উঠি যাবলৈ মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব বুলি কৈ কান্দি উঠিছে লোকসকল তেওঁলোকে কৈছে আমাক ৰক্ষা কৰক মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ জনাইছে শ শ মুছলমান পৰিয়ালকেইটা তেতিয়া হাহাকাৰ লাগিছে শ শ পৰিয়ালৰ এতিয়া ঘৰত উচ্ছেদৰ জাননী এয়া চাওক উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়ছোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো এইকেইটা পৰিয়াল এনেধৰণে অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি তেওঁলোকে বাস কৰি আছে আৰু এয়া সম্পূৰ্ণৰূপে তেওঁলোকে মাটি দখল কৰি থকা বুলি জানিব পৰা গৈছে আৰু বনাঞ্চলৰ মাটি তেওঁলোকে দখল কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে এতিয়া উচ্ছেদৰ জাননী জাৰি কৰা হৈছে শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে ব্ৰেকিং নিউজ এই মুহূৰ্তৰ এইবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব গুৱাহাটী মহানগৰীত আৰু মাত্ৰ 6 দিনৰ পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে নোটিছ জাৰি কৰা হৈছে কান্দোনত ভাগি পৰিছে বিশেষ সম্প্ৰদায়ৰ শ শ লোক বন বিভাগে ঘৰে ঘৰে জাৰি কৰিছে উচ্ছেদৰ জাননী মহানগৰীৰ কালাপানীৰ শ শ মুছলমান পৰিয়ালত এনেধৰণে নোটিছ দিয়া হৈছে নোটিছ পোৱাৰ লগে লগে তেওঁলোক কান্দোনত ভাগি পৰিছে এয়া চাওক নোটিছ দিবলৈ যোৱাৰ সময়ছোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো পাইছে এক্সক্লুচিভ দৃশ্য মহানগৰীৰ কালাপানীৰ শ শ মুছলমান পৰিয়ালত হাহাকাৰ লাগিছে কালাপানীৰ গাৰো বস্তিত গৰিয়া মুছলমানৰ মাজত এতিয়া হাহাকাৰ লাগিছে 25 বছৰ ধৰি বসবাস কৰা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হৈছে জাননী মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব বুলি কৈ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ জনাই শ শ মুছলমান ৰাইজে এই মুহূৰ্তত কান্দিছে তেওঁলোকে কৈছে আমাক ৰক্ষা কৰক আমি ইয়াৰ পৰা যাব নোখোজো আমাক কিবা এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আমাৰ মাটি নাই আমাৰ ঘৰ নাই আমি ইয়াতে ঘৰ সাজি আছো আমি ইয়াৰ পৰা যাব নোখোজো আমাৰ ঘৰটো নাভাঙিব এনেধৰণে কৈ কান্দি উঠিছে মুছলমান পৰিয়ালকেইটা শ শ পৰিয়ালত এই মুহূৰ্তত কান্দোনত ভাগি পৰিছে শ শ পৰিয়ালত নোটিছ পৰিছে এই মুহূৰ্তত তেওঁলোকক নোটিছ জাৰি কৰা হৈছে সময়ত তেওঁলোকক খালী কৰাৰ নোটিছ দিয়া হৈছে আৰু মাত্ৰ 6টা দিনৰ পাছতে এই লোকসকলে ঘৰ এৰিব লাগিব তেওঁলোকক ঘৰ খালী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে তেওঁলোকৰ ঘৰত অন্যথা বুলডোজাৰ চলাই দিয়া হ'ব আৰু এই শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে আৰু গুৱাহাটী মহানগৰীত উচ্ছেদ অভিযান চলিব য'ত য'ত বেদখলকাৰী আছে তাতেই উচ্ছেদ চলিব আৰু গুৱাহাটী মহানগৰীত এবাৰ উচ্ছেদ চলিবলৈ গৈ আছে এই সকল লোকৰ ঘৰত এনেধৰণে দিয়া হৈছে নোটিছ আৰু মাত্ৰ 6 দিনৰ পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে নোটিছ জাৰি কৰা হৈছে কান্দোনত ভাগি পৰিছে বিশেষ সম্প্ৰদায়ৰ শ শ লোক বন বিভাগে ঘৰে ঘৰে জাৰি কৰিছে উচ্ছেদৰ জাননী মহানগৰীৰ কালাপানীৰ শ শ মুছলমান পৰিয়ালত এই মুহূৰ্তত হাহাকাৰ লাগিছে কালাপানীৰ গাৰো বস্তিত গৰিয়া মুছলমানৰ মাজত হাহাকাৰ লাগিছে 25 বছৰ ধৰি বসবাস কৰি থকা বিশেষ সম্প্ৰদায়ৰ লোকসকলক এই মুহূৰ্তত জাননী দিয়া হৈছে তেওঁলোকে জাননী পোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে মামাই আমাক ৰক্ষা নকৰিলে কোনে ৰক্ষা কৰিব বুলি কৈ কান্দি উঠিছে তেওঁলোক মুখ্যমন্ত্ৰীলৈ তেওঁলোকে সংস্থাপন বিচাৰি কাটৰ অনুৰোধ জনাইছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে মহানগৰীত এইবাৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদৰ জাননী পোৱাৰ লগে লগে তেওঁলোক কান্দি উঠিছে কান্দোনত ভাগি পৰিছে বিশেষ সম্প্ৰদায়ৰ শ শ লোক শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে
কালাপানীত এবাৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গুৱাহাটী মহানগৰীত এবাৰ উচ্ছেদৰ বাবে প্ৰশাসন সাজু হৈছে য'ত য'ত বেদখলকাৰী আছে তাতে উঠাই দিয়া হ'ব বেদখলকাৰীক উচ্ছেদৰ বাবে এনেধৰণে প্ৰশাসন সাজু হৈছে নটিচ জাৰি কৰা হৈছে হাতত তালিকা লৈ আৰক্ষী নামি পৰিছে এই বিশেষ অভিযানত আৰু মাত্ৰ 6টা দিনৰ পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে নটিচ জাৰি কৰা হৈছে কান্দোনত ভাগি পৰিছে বিশেষ সম্প্ৰদায়ৰ শ শ লোক বন বিভাগে ঘৰে ঘৰে জাৰি কৰিছে উচ্ছেদৰ জাননী মহানগৰীৰ কালাপানীৰ শ শ মুছলমান পৰিয়ালত এই মুহূৰ্তত হাহাকাৰ লাগিছে কালাপানীৰ গাৰো বস্তিত গৰীয়া মুছলমানৰ মাজত হাহাকাৰ লাগিছে 25 বছৰ ধৰি বসবাস কৰা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হৈছে জাননী মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব বুলি কৈ তেওঁলোকে কান্দি উঠিছে মুখ্যমন্ত্ৰীলৈ সংস্থাপন বিচাৰি কাটৰ অনুৰোধ জনাই শ শ মুছলমানে এতিয়া কান্দিছে কিছু ভাষ্য আছে শুনাব বিচাৰিছো ইয়াতে 2000 চনৰ আগৰ পৰা ইয়াতে আছো আমি হয়তো গুৱাহাটীত কৰ্মৰত কৰি খাই আছিলো চলি আছিলো তে তাৰ পাছত হয়তো আমি অলপ এই অঞ্চলৰ মানুহৰ হয়তো লিংকত আমি এই পাহাৰখনত সোমাইছিলো যে অলপ হয়তো দুখীয়া গৰীব মানুহ সবাই আমি হয়তো মানে অলপ যিখিনি যিয়ে নহওক পইচাৰ বিনিময়ত আমি হয়তো মাটিখিনি লৈছিলো আর আপোনালোকে হয়তো আমাক কোনে কোনে মাটি দিছে বা দিয়া নাই এইবিলাক আপোনালোকে মানে হয়তো বসুন্ধৰা 2 যে আমি এপ্লাই কৰিছিলো তাতে আপোনালোকে সেই দলিলবিলাক চেক কৰিলে পাই যাব যে আমি কাৰ পৰা মাটি লৈছো কাৰ পৰা কিনিছিলো হেগলা সব দলিলত উল্লেখ কৰা আছে কিমান চনত আহিছিলো কোনে সব আছে ইনশাআল্লাহ তে এতিয়া হয়তো আমি ক'ব বিচাৰো যে হয়তো ফৰেষ্ট ল্যান্ডৰ মানুহ আহি কেনে কৈ আছে যে এই মাটিগিলা ফৰেষ্ট ল্যান্ডৰ হয় তো যদি ফৰেষ্ট ল্যান্ডৰ হয় তে সেই হিসাবত নোটিশ জারি কৰি আছে ফৰেষ্ট ল্যান্ডৰ মাটি ফৰেষ্টে ল'ব আমাৰ কোনো জোর আপত্তি নাই তো তথাপি মানে আমি ইয়াতে হয়তো প্রায় 25 বছৰৰ বেশি 30 বছৰ 35 বছৰ ধৰি ইয়াতে বসবাস কৰি আছো তে আমাক যদি এতিয়া হয়তো এই মানুহগিলা যাব ক'ত সবাই গৰখহনীয়া ভূমিহীন এনেকুৱা মানুহ একদম নিম্ন খাপৰ মানুহ আমি তো গতিকে আমার এইখিনি অনুরোধ থাকিব যে সরকারে যদি হয়তো মাটিখিনি লয় তেনেহলে আমাক পুনৰ সংস্থাপন দি আর হয়তো আমার এতে যিখিনি যেদিন সময় লাগিব সরকারে যাতে আমার খোৱা লোৱাৰ পানীৰ এইবিলাকৰ ব্যৱস্থা কৰি দিয়ে আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে বসস্থান কৰি আছো আমি এইখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে আমি মামালৈ এটাই অনুৰোধ যে আমাক ল'ৰা ছোৱালীবিলাকৰ মুখত দেখি চাই আমাক ৰক্ষা কৰক আৰু মামাই ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰোঁতা ইয়াত নাই গতিকে আমি ইয়াৰে ভোটাৰ গতিকে আমাক ইয়াতে বৃহত্তম অঞ্চল আমি ইয়াতে বহুত জনবসতি ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে গাৰো কছাৰী ৰাভা মিচিং গতিকে আমি অসমীয়া মুছলিম আমি সকলোৱে আছো গতিকে আমি সকলোৱে ইয়াতে মিলাপ্ৰীতিত আছো গতিকে এইখিনি যাতে আমাক সকলোৱে মিলাপ্ৰীতি থকাৰ কাৰণে মামাই আমাক ৰক্ষা কৰে সেইটো কাৰণে মামাৰ ওচৰত আমি অনুৰোধ আমাকো নটিচ দিয়া হৈছে যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ আমাকো নটিচ দিছে এতিয়া আমাৰ কণ ল'ৰা ছোৱালী শিক্ষিত যে তেওঁলোকৰ অহা মেট্ৰিক আছে গতিকে এই মেট্ৰিকত আমাৰ ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত যাম ক'ত থাকিম গতিকে আমি আতংকিত হৈছোঁ যে মামা আপুনি যদি ৰক্ষা নকৰে আমাক ৰক্ষা কৰা কোনো নাই গতিকে মামাক কাটৰ অনুৰোধ যে মামাই যাতে আমাক ৰক্ষা কৰে আমি ইয়াতে 2000 চনৰ আগৰ পৰা ইয়াতে আছো আমি হয়তো গুৱাহাটীত কৰ্মৰত কৰি খাই আছিলো চলি আছিলো তে তাৰ পাছত হয়তো আমি অলপ এই অঞ্চলৰ মানুহৰ হয়তো লিংকত আমি এই পাহাৰ আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে বসস্থান কৰি আছো আমি এইখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে আমি মামালৈ এটাই অনুৰোধ যে আমাক ল'ৰা ছোৱালীবিলাকৰ মুখত দেখি চাই আমাক ৰক্ষা কৰক আৰু মামাই ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰোঁতা ইয়াত নাই গতিকে আমি ইয়াৰে ভোটাৰ গতিকে আমাক ইয়াতে বৃহত্তম অঞ্চল আমি ইয়াতে বহুত জনবসতি ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে গাৰো কছাৰী ৰাভা মিচিং গতিকে আমি অসমীয়া মুছলিম আমি সকলোৱে আছো গতিকে আমি সকলোৱে ইয়াতে মিলাপ্ৰীতিত আছো গতিকে এইখিনি যাতে আমাক সকলোৱে মিলাপ্ৰীতি থকাৰ কাৰণে মামাই আমাক ৰক্ষা কৰে সেইটো কাৰণে মামাৰ ওচৰত আমি অনুৰোধ
আমাকো নটিচ দিয়া হৈছে যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আমাকো নটিচ দিছে। এতিয়া আমাৰ কণ কণ ল'ৰা ছোৱালী শিক্ষিত, যে তেওঁলোকৰ অহা মেট্ৰিক আছে, গতিকে এই মেট্ৰিকত আমাৰ ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত যাম, ক'ত থাকিম। গতিকে আমি আতংকিত হৈছোঁ যে মামা আপুনি যদি ৰক্ষা নকৰে, আমাক ৰক্ষা কৰা কোনো নাই। গতিকে মামাক কাটৰ অনুৰোধ যে মামাই যাতে আমাক ৰক্ষা কৰে। আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে বসস্থান কৰি আছোঁ। আমি এইখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আমি মামালৈ এটাই অনুৰোধ যে আমাক ল'ৰা ছোৱালীবিলাকৰ মুখত দেখি চাই আমাক ৰক্ষা কৰক, আৰু মামাই ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰোঁতা ইয়াত নাই। গতিকে আমি ইয়াৰে ভোটাৰ, গতিকে আমাক ইয়াতে বৃহত্তম অঞ্চল, আমি ইয়াতে বহুত জনবসতি, ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, গাৰো, কছাৰী, ৰাভা, মিচিং। গতিকে আমি অসমীয়া, মুছলিম, আমি সকলোৱে আছোঁ। গতিকে আমি সকলোৱে ইয়াতে মিলাপ্ৰীতিত আছোঁ। গতিকে এইখিনি যাতে আমাক সকলোৱে মিলাপ্ৰীতি থকাৰ কাৰণে মামাই আমাক ৰক্ষা কৰে, সেইটো কাৰণে মামাৰ ওচৰত আমি অনুৰোধ। আমাকো নটিচ দিয়া হৈছে যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আমাকো নটিচ দিছে। এতিয়া আমাৰ কণ কণ ল'ৰা ছোৱালী শিক্ষিত, যে তেওঁলোকৰ অহা মেট্ৰিক আছে, গতিকে এই মেট্ৰিকত আমাৰ ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত যাম, ক'ত থাকিম। গতিকে আমি আতংকিত হৈছোঁ যে মামা আপুনি যদি ৰক্ষা নকৰে, আমাক ৰক্ষা কৰা কোনো নাই। গতিকে মামাক কাটৰ অনুৰোধ যে মামাই যাতে আমাক ৰক্ষা কৰে। আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে বসস্থান কৰি আছোঁ। আমি এইখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আমি মামালৈ এটাই অনুৰোধ যে আমাক ল'ৰা ছোৱালীবিলাকৰ মুখত দেখি চাই আমাক ৰক্ষা কৰক, আৰু মামাই ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰোঁতা ইয়াত নাই। গতিকে আমি ইয়াৰে ভোটাৰ, গতিকে আমাক ইয়াতে বৃহত্তম অঞ্চল, আমি ইয়াতে বহুত জনবসতি, ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, গাৰো, কছাৰী, ৰাভা, মিচিং। গতিকে আমি অসমীয়া, মুছলিম, আমি সকলোৱে আছোঁ। গতিকে আমি সকলোৱে ইয়াতে মিলাপ্ৰীতিত আছোঁ। গতিকে এইখিনি যাতে আমাক সকলোৱে মিলাপ্ৰীতি থকাৰ কাৰণে মামাই আমাক ৰক্ষা কৰে, সেইটো কাৰণে মামাৰ ওচৰত আমি অনুৰোধ। আমাকো নটিচ দিয়া হৈছে যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আমাকো নটিচ দিছে। এতিয়া আমাৰ কণ কণ ল'ৰা ছোৱালী শিক্ষিত, যে তেওঁলোকৰ অহা মেট্ৰিক আছে, গতিকে এই মেট্ৰিকত আমাৰ ল'ৰা ছোৱালীবিলাক লৈ আমি ইয়াতে 2000 চনৰ আগৰ পৰা ইয়াতে আছোঁ। আমি হয়তো গুৱাহাটীত কৰ্মৰত কৰি খাই আছিলোঁ, চলি আছিলোঁ। তাৰ পাছত হয়তো আমি অলপ এই অঞ্চলৰ মানুহৰ হয়তো লিংকত আমি এই পাহাৰখনত সোমাইছিলোঁ, যে অলপ অলপ হয়তো দুখীয়া গৰীব মানুহ সবাই আমি হয়তো মানে অলপ অলপ যিখিনি যিয়ে নহওক পইচাৰ বিনিময়ত আমি হয়তো মাটিখিনি লৈছিলোঁ। আর আপোনালোকে হয়তো আমাক কোনে কোনে মাটি দিছে বা দিয়া নাই, এইবিলাক আপোনালোকে মানে হয়তো বসুন্ধৰা 2 যে আমি এপ্লাই কৰিছিলোঁ, তাতে আপোনালোকে সেই দলিলবিলাক চেক কৰিলে পাই যাব যে আমি কাৰ পৰা মাটি লৈছোঁ, কাৰ পৰা কিনিছিলোঁ, সেইগিলা সব দলিলত উল্লেখ কৰা আছে। কিমান চনত আহিছিলোঁ, কোনে, সব আছে ইনশাল্লাহ। এতিয়া হয়তো আমি ক'ব বিচাৰোঁ যে হয়তো ফৰেষ্ট ল্যান্ডৰ মানুহ আহি কেনে কৈ আছে যে এই মাটিগিলা ফৰেষ্ট ল্যান্ডৰ হয়। তো যদি ফৰেষ্ট ল্যান্ডৰ হয়, সেই হিসাবত নোটিশ জারি কৰি আছে, ফরেস্ট ল্যান্ডর মাটি ফরেস্টে ল'ব, আমার কোনো জোর আপত্তি নাই। তো তথাপি মানে আমি ইয়াতে হয়তো প্রায় 25 বছৰৰ বেছি, 30 বছৰ 35 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ। আমাক যদি এতিয়া হয়তো এই মানুহগিলা যাব ক'ত, সবাই গৰখহনীয়া, ভূমিহীন, এনেকুৱা মানুহ, একদম নিম্ন খাপৰ মানুহ আমি। তো গতিকে আমাৰ এইখিনি অনুৰোধ থাকিব যে সরকারে যদি হয়তো মাটিখিনি লয়, তেনেহলে আমাক পুনৰ সংস্থাপন দি আর হয়তো আমার এতে যেকেদিন সময় লাগিব, সরকারে যাতে আমার খোৱা লোৱাৰ পানীৰ এইবিলাকৰ ব্যৱস্থা কৰে। আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে বসস্থান কৰি আছোঁ। আমি এইখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আমি মামালৈ এটাই অনুৰোধ যে আমাক ল'ৰা ছোৱালীবিলাকৰ মুখত দেখি চাই আমাক ৰক্ষা কৰক, আৰু মামাই ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰোঁতা ইয়াত নাই। গতিকে আমি ইয়াৰে ভোটাৰ, গতিকে আমাক ইয়াতে বৃহত্তম অঞ্চল, আমি ইয়াতে বহুত জনবসতি, ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, গাৰো, কছাৰী, ৰাভা, মিচিং। গতিকে আমি অসমীয়া, মুছলিম, আমি সকলোৱে আছোঁ। গতিকে আমি সকলোৱে ইয়াতে মিলাপ্ৰীতিত আছোঁ। গতিকে এইখিনি যাতে আমাক সকলোৱে মিলাপ্ৰীতি থকাৰ কাৰণে মামাই আমাক ৰক্ষা কৰে, সেইটো কাৰণে মামাৰ ওচৰত আমি অনুৰোধ।
আমাকো নোটিছ দিয়া হৈছে যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আমাকো নোটিছ দিছে। এতিয়া আমাৰ কণ কণ ল'ৰা ছোৱালী শিক্ষিত, যে তেওঁলোকৰ অহা মেট্ৰিক আছে, গতিকে এই মেট্ৰিকত আমাৰ ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত যাম, ক'ত থাকিম। গতিকে আমি আতংকিত হৈছোঁ যে মামা আপুনি যদি ৰক্ষা নকৰে আমাক ৰক্ষা কৰা কোনো নাই। গতিকে মামাক কাটৰ আমি ইয়াতে 2000 চনৰ আগৰ পৰা ইয়াতে আছোঁ। আমি হয়তো গুৱাহাটীত কৰ্মৰত কৰি খাই আছিলোঁ, চলি আছিলোঁ। তাৰ পাছত হয়তো আমি অলপ এই অঞ্চলৰ মানুহৰ হয়তো লিংকত আমি এই পাহাৰখনত সোমাইছিলোঁ, যে অলপ অলপ হয়তো দুখীয়া গৰীব মানুহ সবাই আমি হয়তো মানে অলপ অলপ যিখিনি যিয়ে নহওক পইচাৰ বিনিময়ত আমি হয়তো মাটিখিনি লৈছিলোঁ। আর আপোনালোকে হয়তো আমাক কোনে কোনে মাটি দিছে বা দিয়া নাই এইবিলাক আপোনালোকে মানে হয়তো বসুন্ধৰা 2 যে আমি এপ্লাই কৰিছিলোঁ, তাতে আপোনালোকে সেই দলিলবিলাক চেক কৰিলে পাই যাব যে আমি কাৰ পৰা মাটি লৈছোঁ, কাৰ পৰা কিনিছিলোঁ, সেইগিলা সব দলিলত উল্লেখ কৰা আছে। কিমান চনত আহিছিলোঁ, কোনে, সব আছে ইনশাল্লাহ। এতিয়া হয়তো আমি ক'ব বিচাৰোঁ যে হয়তো ফৰেষ্ট ল্যান্ডৰ মানুহ আহি কেনে কৈ আছে যে এই মাটিগিলা ফৰেষ্ট ল্যান্ডৰ হয়। তো যদি ফৰেষ্ট ল্যান্ডৰ হয় সেই হিসাবত নোটিশ জারি কৰি আছে, ফরেস্ট ল্যান্ডর মাটি ফরেস্টে ল'ব, আমার কোনো জোর আপত্তি নাই। তো তথাপি মানে আমি ইয়াতে হয়তো প্রায় 25 বছৰৰ বেছি, 30 বছৰ 35 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ। আমাক যদি এতিয়া হয়তো এই মানুহগিলা যাব ক'ত, সবাই গৰখহনীয়া, ভূমিহীন, এনেকুৱা মানুহ, একদম নিম্ন খাপৰ মানুহ আমি। গতিকে আমাৰ এইখিনি অনুৰোধ থাকিব যে সরকারে যদি হয়তো মাটিখিনি লয় তেনেহলে আমাক পুনৰ সংস্থাপন দি আর হয়তো আমার এতে যেকেদিন সময় লাগিব সরকারে যাতে আমার খোৱা লোৱাৰ পানীৰ এইবিলাকৰ ব্যৱস্থা কৰি দিয়ে। আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে বসস্থান কৰি আছোঁ। আমি এইখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আমি মামালৈ এটাই অনুৰোধ যে আমাক ল'ৰা ছোৱালীবিলাকৰ মুখত দেখি চাই আমাক ৰক্ষা কৰক, আৰু মামাই ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰোঁতা ইয়াত নাই। গতিকে আমি ইয়াৰে ভোটাৰ, গতিকে আমাক ইয়াতে বৃহত্তম অঞ্চল, আমি ইয়াতে বহুত জনবসতি, ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, গাৰো, কছাৰী, ৰাভা, মিচিং। গতিকে আমি অসমীয়া, মুছলিম, আমি সকলোৱে আছোঁ। গতিকে আমি সকলোৱে ইয়াতে মিলাপ্ৰীতিত আছোঁ। গতিকে এইখিনি যাতে আমাক সকলোৱে মিলাপ্ৰীতি থকাৰ কাৰণে মামাই আমাক ৰক্ষা কৰে, সেইটো কাৰণে মামাৰ ওচৰত আমি অনুৰোধ। আমাকো নোটিছ দিয়া হৈছে যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আমাকো নোটিছ দিছে। এতিয়া আমাৰ কণ কণ ল'ৰা ছোৱালী শিক্ষিত, যে তেওঁলোকৰ অহা মেট্ৰিক আছে, গতিকে এই মেট্ৰিকত আমাৰ ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত যাম, ক'ত থাকিম। গতিকে আমি আতংকিত হৈছোঁ যে মামা আপুনি যদি ৰক্ষা নকৰে আমাক ৰক্ষা কৰোঁতা কোনো নাই। গতিকে মামাক কাটৰ অনুৰোধ যে মামাই যাতে আমাক ৰক্ষা কৰে। আমি বৃহত্তম কালাপানী অঞ্চলত আমি আজি প্ৰায় 20-22 বছৰ ধৰি ইয়াতে